কালি আমাৰ মনাকুছি পঞ্চায়তত ভাৰত বিকশিত যাত্ৰা সংকল্পৰ আমাৰ সভা হৈছিলে। সেই সভাত আমাৰ বিধায়িকা বাইদেউ ভাষণ দি আছিলে। সেই ভাষণ দি থাকোঁতে এজনী মহিলাই কৈছিলে যে অৰুণোদয় আঁচনি পোৱা নাই। অৰুণোদয় আঁচনি পোৱা নাই বুলি কওঁতে তেতিয়া সেই মহিলাজনীৰ মুখৰ পৰা প্ৰকাশ হৈছে যে তেখেতৰ ল'ৰাই চৰকাৰী চাকৰি কৰে। চৰকাৰী চাকৰি কৰিলে তেখেতে কেনেকৈ অৰুণোদয় আঁচনিটো পাব। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে কৈ থৈছে চৰকাৰী চাকৰি থাকিলে আমাৰ অৰুণোদয় আঁচনি নাপায়, এইটো কথা কৈ থৈছে। আৰু যদি চৰকাৰী চাকৰি থাকি তেখেতে মহিলাজনী আৰু কৈছে যে কি ল'ৰাই তেখেতক খৰচ নিদিয়ে, তেতিয়া যদি ল'ৰাই খৰচ নিদিয়ে তেতিয়াহ'লে ল'ৰাজন দুখী। আৰু সেনেকুৱা ল'ৰা চৰকাৰী চাকৰি কৰি মাতৃক যদি খৰচ নিদিয়ে তেতিয়াহ'লে চৰকাৰীভাৱে আইনৰ ব্যৱস্থা ল'ব পাৰে। যিটো মনাকুছিত এই বিকশিত সংকল্প ভাৰত যাত্ৰাৰ যিটো হ'ল, তাত আমাৰ বিধায়িকা বাইদেউ আছিল, যিজনী মহিলাই বাইদেউৰ মানে ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে এছামে তেওঁক হয়তো লগাই দিছে। তেওঁ চাকৰি কৰা মানুহ কোনো ধৰণৰ মানে চৰকাৰী সাহায্য নাপায়, কাৰণ তেওঁলোকক চৰকাৰৰ পৰা গোটেইখিনি সুবিধাই দিছে। আৰু যদি তেওঁ ল'ৰাটোৱে প্ৰতিপালন নকৰিলে তেওঁৰ আইনৰ ব্যৱস্থা আছে ল'ৰাৰ ওপৰত, সেইটো আইনে তেওঁক সৰকি বাহিৰ কৰি দিব। গতিকে এইটো আমি গৰিহণা দিছোঁ। এই তাত মানে এটা চামে হয়তো বাইদেউৰ মানে এইটো এটা ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে মানে লাগি আছে এছামে, সেই তেওঁলোকক আমি গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যিহেতুকে এনেকুৱা নহয় তাৰ পৰাও আমি সতৰ্ক কৰি দিলোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ তাত উপস্থিত আছিলে। সেই সময়ত সুমন হৰিপ্ৰিয়া বাইদেউ যেতিয়া মঞ্চত আৰম্ভ কৰিবলৈ ওলাইছিলে তেখেতৰ যি ভাষণ, সেই মুহূৰ্ততে এজনী মহিলাই নাম পখিলা দাস, তেখেতে অৰুণোদয় নোপোৱাৰ কাৰণে অৰুণোদয় লাগে বুলি থিয় হৈ প্ৰতিবাদ কৰিছিলে। কিন্তু সেই ব্যক্তিজনে, সেই মহিলাজনীয়ে অৰুণোদয় নোপোৱাৰ মেইন কাৰণ হ'ল তেখেতৰ ল'ৰাজনে চাকৰি পায়, কিন্তু তেখেতে কাৰোবাৰ প্ৰৰোচনাত পৰি এই ঘটনাটো সংঘটিত কৰিব বিচাৰিছে। আমাৰ জনপ্ৰিয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ যিটো ইমেজ, সেই ইমেজটোক তেখেতসকলে দুৰ্বল কৰিব বিচাৰিছে। আমি সেই কথাটোক গৰিহণা দিছোঁ। আৰু মহিলাজনীৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই হাজো সমষ্টিৰ যি মৰ্যাদা হানি কৰিব। অসম চৰকাৰে এটা কথা স্পষ্টভাৱে কৈছে যে যাৰ ঘৰত পৰিয়ালত চাকৰি আছে, ফিজ আছে, বিভিন্ন শক্তিশালী মানে তেখেতসকল ধনী মানুহ, তেখেতসকলে কেতিয়াও অৰুণোদয় নাপায়। কিন্তু তেখেতৰ নিজৰ ল'ৰাজনে চাকৰিয়াল, CRPFত চাকৰি কৰে, নাম ৰাজেশ দাস। আৰু সেই মহিলাজনীৰ অৰুণোদয়ৰ নামত যি পৰিৱেশৰ সৃষ্টি কৰিছে, আমি তাক গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত এইসকল ব্যক্তিক এই অসামাজিক কামৰ পৰা দূৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথাই তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা আমি লোৱাৰ কাৰণে আমি প্ৰস্তুতি থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।